নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ সকলো বিদ্যালয়লৈ NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত বিদ্যালয়সমূহ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এটা নিৰ্দেশনা আহিছে। আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক কিদৰে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত বিদ্যালয়সমূহ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই বিষয়ে জনাব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলটো কি হয়। তো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলটো এটা কেন্দ্ৰীয় বিভাগৰ দ্বাৰা পৰিচালিত এটা পৰ্টেল হয় আৰু ইয়াৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আগবঢ়োৱা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ স্কিম থাকে আৰু এই স্কলাৰশ্বিপ স্কিমৰ বাবে প্ৰি মেট্ৰিক হওক, পষ্ট মেট্ৰিক হওক, বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ স্কিম আছে। এই স্কিমসমূহত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰে তেখেতলোকে যাতে একো অসুবিধা নোহোৱাকৈ আবেদন কৰিব পাৰে তাৰ কাৰণে বিদ্যালয়সমূহক ৰেজিষ্ট্ৰেশ্যন কৰিব দিয়া হৈছে। কিয়নো ছাত্ৰ ছাত্ৰীসকলে অকলে গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে তেওঁলোকে যিখন প্ৰতিষ্ঠানত পঢ়ি আছে সেই প্ৰতিষ্ঠানটোৰ জৰিয়তেহে এপ্লাই কৰিব পাৰিব। সেইকাৰণে প্ৰত্যেকটো ইনষ্টিটিউট ইয়াতে ৰেজিষ্ট্ৰেশ্যন হোৱাটো অতিকৈ প্ৰয়োজনীয়। সেয়েহে আমালৈ নিৰ্দেশনা আহিছে যে আমাৰ প্ৰত্যেক বিদ্যালয়ে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ইতিমধ্যে বহু বিদ্যালয় ৰেজিষ্ট্ৰেশ্যন হৈ আছে, কিন্তু বহুখিনি বিদ্যালয় কিন্তু ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। গতিকে আমাৰ এই নিৰ্দেশনাটোৰ জৰিয়তে অতি কম দিনৰ ভিতৰত আমাক ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব দিছে। তেনেহ'লে আহক আমি পলম নকৰি কিদৰে ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াটো চাওঁ। তো ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে গুগল ছাৰ্চ বাৰত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল লিখি পেলাই ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ বিভিন্ন ধৰণৰ লিংক ইয়াতে দেখা পাব। তাৰ ভিতৰতে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি যিটো লিংক আছে সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এখন ডেছবৰ্ড আহিব। কিন্তু মনত ৰাখিব, এই ডেছবৰ্ডখন ভালদৰে আহিবলৈ হ'লে যদি আপোনালোকে মোবাইলত কৰে তেনেহ'লে ডেস্কটপ মোডটো অন কৰি ল'ব। ডেস্কটপ মোডটো অন কৰিলে ভালদৰে দেখা পাব। আৰু যদি লেপটপ বা PCত কৰে তেনেহ'লে বৰ প্ৰব্লেম নাই। ডেস্কটপ মোডটো অন কৰাৰ পিছত আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ বিভিন্ন নীলা ৰঙৰ বিভিন্ন ধৰণৰ ঘৰ আছে। তাৰ ভিতৰতে আমাৰ প্ৰয়োজনীয় বিষয়টো হৈছে যে যিটো ইনষ্টিটিউট কৰ্ণাৰ আছে, ইনষ্টিটিউট কৰ্ণাৰ, সেই ইনষ্টিটিউট কৰ্ণাৰৰ তলত দুটা ঘৰ আছে। এটা হ'ল লগইন আৰু এটা হ'ল ফিল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এতিয়া লগইন যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেখেতলোকৰ কাৰণে লগইনটো, কিন্তু আমি যিহেতুকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আগবাঢ়িছোঁ গতিকে আমাৰ বাবে প্ৰয়োজনীয় ঘৰটো হৈছে ফিল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। তো ফিল ৰেজিষ্ট্ৰেশ্যন ফৰ্মটোত আমি ক্লিক কৰি দিম। ফিল ৰেজিষ্ট্ৰেশ্যন ফৰ্মটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত দুটা খালী ঘৰ আহিব। এটা দেখিব আপোনালোকৰ ইউডাইচটো লিখিব আৰু কিবা কিবি কেইটামান লিখিব দিয়ে, অপশ্যনেল থাকে, কিন্তু ইউডাইচটো প্ৰথম খালী ঘৰটোত ইউডাইচটো ভৰাব আৰু তলত আপোনালোকে যিটো কেপচা আছে সেই কেপচাটো ভৰাই ছাবমিট কৰিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ আকৌ এটা তেনেকুৱা খালী ঘৰ আহিব, কিন্তু তাত অলপ বেলেগকৈ লিখা থাকে। তলৰ ফালে লিখা থাকিব, চাব, আধাৰ ভেৰিফিকেশ্যন, কণ্টিনিউ উইথ আধাৰ ভেৰিফিকেশ্যন। তো কণ্টিনিউ উইথ আধাৰ ভেৰিফিকেশ্যনটো ক্লিক কৰাৰ আগে আগে আপোনালোকে আকৌ এটা কেপচাটো আছে, কেপচাটো খালী ঘৰটোত লিখি ল'ব। কেপচাটো লিখি লোৱাৰ পিছত কণ্টিনিউ উইথ আধাৰ ভেৰিফিকেশ্যন কৰিব। সেইটোত ছাবমিট কৰি দিয়াৰ লগে লগে পোনপ্ৰথমে আমাৰ ইয়াতে নডেল টিচাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমাক নডেল টিচাৰ আৰু স্কুল হেড দুজন প্ৰয়োজন হয়। তো পোনপ্ৰথমে আমি নডেল টিচাৰজনৰ আধাৰ ডিটেইলছখিনি আমি দিম। কিন্তু এটা কথা মনত ৰাখিব, তাত আধাৰ নম্বৰটো দিব, আধাৰত কিদৰে নামটো আছে নামটো লিখিব আৰু এটা ফোন নম্বৰ বিচাৰিছে। এতিয়া মনত ৰাখিব, যিটো আধাৰ নম্বৰৰ লগত লিংক ফোন নম্বৰ আছে সেই ফোন নম্বৰটোহে আপোনালোকে তাত এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পিছত ছাবমিট কৰি দিব। তাৰ পাছতো একেই ঘৰ আহিব, কিন্তু ইয়াত
HT ইনফৰমেশ্যন আহিব, অৰ্থাৎ হেডজনৰ স্কুলৰ হেডজনৰ ইনফৰমেশ্যন বিচাৰিব। ঠিক তেনেকৈ স্কুল হেডজনৰো আধাৰ নম্বৰ দিব, আধাৰত কিদৰে তেওঁৰ নামটো আছে সেই নামটো তেনেদৰে দিব, আৰু আধাৰ লিংক ফোন নম্বৰটো দিব। ফোন নম্বৰটো দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত এখন খালী ফৰ্ম এখন আহিব অকণ দীঘলীয়াকৈ। তাতে আপোনালোকে পোনপ্ৰথমে আছে আপোনালোকক এটা ফাইল আপলোড কৰিব, ফটো। আপোনালোকে যিখন আইডেণ্টিটি প্ৰুফ দিছে সেই আইডেণ্টিটি প্ৰুফটোৰ এটা ফাইল এটা আপোনালোকে আপলোড কৰিব লাগিব। ধৰক যদি আধাৰ কাৰ্ড দিছে আধাৰ, যদি ভোটাৰ আই ডি দিছে ভোটাৰ, যিয়ে নহওক সেইটো আপোনালোকে দিব, আৰু সেই ফাইলটো 50 KB পৰা 200 KB ভিতৰত হ'ব লাগিব। আৰু তাতে দুটামান বস্তু আছে, ষ্টেটটো আছাম চিলেক্ট কৰিব, আৰু ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন থাকে সেইটো চিলেক্ট কৰিব, আৰু তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে OTP যাব। OTPটো আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিব। OTPটো এণ্ট্ৰি কৰাৰ পিছত আকৌ ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকে দেখা পাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু আপুনি ইয়াতে লিখা থাকিব বেক টু হোম বুলি থাকিব। তো আপোনালোকে বেক টু হোমটোত ক্লিক কৰিব লাগিব। বেক টু হোমত ক্লিক কৰাৰ লগে লগে আমি পুনৰ ফাৰ্ষ্ট পেজটো পাই যাম। তাত আকৌ আমাৰ ডাইচ কোডটো লিখিব, লিখি কেপচাটো ভৰাব। কেপচাটো ভৰোৱাৰ পিছত আপোনালোকে ছাবমিট কৰি দিলে তাতে আপোনালোকে তলত দেখা পাব প্ৰিণ্ট বুলি এটা অপশ্যন আছে, প্ৰিণ্ট। তো এই প্ৰিণ্টটোত আপোনালোকে ক্লিক কৰি দিলে পুনৰ এটা OTP আহিব। OTPটো আপোনালোকে এণ্টাৰ কৰি পেলাই ভেৰিফাই কৰি দিব। এখন ফৰ্ম আহিব। ফৰ্মখনত ঠিক এনেকুৱা ধৰণৰ এখন ফৰ্ম আহিব। ফৰ্মৰ সোঁফালে আপোনালোকৰ ফটো বিচাৰিব, নডেল টিচাৰৰ ফটো, আৰু তলৰ ফালে আপোনালোকে নডেল টিচাৰৰ ছিগনেচাৰ, হেড টিচাৰৰ ছিগনেচাৰ, আৰু সোঁফালে কাষত ইনষ্টিটিউটৰ নাম আৰু চিল, এইকেইটা আপোনালোকে তাত লিখি পেলাই সেই হাৰ্ড কপিটো পুনৰ এই পৰ্টেলত আপলোড কৰিব লাগিব, সেইটো পৰৱৰ্তী সময়ত। আৰু তাৰে এটা কপি আপোনালোকে জেৰক্স কৰি ৰাখিব, আৰু এটা কপি আমাৰ কাৰ্যালয়ত আপোনালোকে জমা দিব, যিটো ডিষ্ট্ৰিক্ট নডেল অফিচাৰৰ হাতত জমা দিব লাগিব। গতিকে এইটো হৈছে ৰেজিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো। আপোনালোকে যিখিনি হাৰ্ড কপি পায় সেই হাৰ্ড কপি কিন্তু এটা কপি নিজৰ লগত ৰাখিব, আৰু বাকী কপিটো আমাৰ কাৰ্যালয় বা ডিষ্ট্ৰিক্ট নডেল অফিচাৰৰ হাতত জমা দিব। তো আমাৰ NSPত ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো আছিলে এনেকুৱা ধৰণৰ। যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব, আমি সহায় কৰিবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, আপোনালোকৰ বাবে কিবা সহায় হ'ব বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো আনকো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু এতিয়াও যদি মোৰ চেনেল ৰুবুল ডিজিটেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।